নমস্কাৰ, এই মুহূৰ্তত ওলাই আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 এপ্ৰিল আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এই ধৰণৰ খবৰ নিতেও চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকন প্ৰেছ কৰিব আৰু ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। এতিয়া আহক ভিডিঅ'কেইটা আৰম্ভ কৰোঁ। BPF প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰা তামুলপুৰ সমষ্টিত নিৰ্বাচন বাতিল কৰিবলৈ দাবী কংগ্ৰেছৰ। অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া তামুলপুৰ সমষ্টিৰ ভোটগ্ৰহণ বন্ধ কৰাৰ দাবী জনাইছে কংগ্ৰেছ দলে। উল্লেখ্য যে এই আসনৰ পৰা কংগ্ৰেছ দলৰ মিত্ৰ দল বড়োলেণ্ড পিপলছ ফ্ৰণ্ট প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাক লৈ দেশজুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভাৰতৰ পূৰ্বে নোহোৱা নোপোজা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে শনিবাৰে নিৰ্বাচন আয়োগে তামুলপুৰ সমষ্টিৰ নিৰ্বাচনী বিষয়া সঞ্জীৱ শৰ্মাৰ উপস্থিতিত গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল। কিন্তু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। BTR অঞ্চলৰ বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী এগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পিছত BPFে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছিল। ইফালে শনিবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মুখ্য নিৰ্বাচন বিষয়াক অভিযোগ দাখিল কৰি ৰংজা খুংগুৰ বসুমতাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ইয়াৰ উপৰি কংগ্ৰেছে অসমৰ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই নিৰ্বাচন আয়োগক। BPF প্ৰাৰ্থীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈছিল। এই সন্দৰ্ভত বৰাই কয়, স্পষ্ট হৈ পৰিছে যে এইটো ভাৰতৰ নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধিৰ লগতে জনপ্ৰতিনিধি আইন 1951ৰ কেইবাটাও ব্যৱস্থাৰ স্পষ্ট উলংঘন। এনে পৰিস্থিতিত মই আপোনাক বসুমতাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উপযুক্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মুখ্য নিৰ্বাচনী বিষয়াক দিয়া অভিযোগত বৰাই আৰু কয়, মই আপোনাক তামুলপুৰ সমষ্টিত নিৰ্বাচন প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাইৰেল হৈ পৰিল সৰ্বানন্দৰ এটা ভিডিঅ'। ৰাষ্ট্ৰীয় চেনেল টাইমছ নাওত সোণোৱালৰ সাক্ষাৎকাৰ। সাংবাদিকে সুধিলে কিবা, সোণোৱালৰ উত্তৰ যেন এতিয়া বেলেগ কিবা আহে। সাংবাদিকৰ প্ৰশ্ন আছিল আম্বানীৰ চিৰিয়াখানালৈ কেনেকৈ গ'ল দুটাকৈ ঘোঁ, কিন্তু সোণোৱালৰ উত্তৰ যেন বেলেগ কিবা আহে। এই অদ্ভুত প্ৰশ্নৰ উত্তৰ সোণোৱালৰ আমি শুনো আহক। असम से 2 ब्लैक पैंथर्स भेजे गए रिलायंस पार्क के लिए, तो लोगों का कहना है कि इवन इन असम द अडानी अंबानी क्रोनी कैपिटलिज्म चार्ज फॉलोज द बीजेपी। इस पर आप क्या कहेंगे? देखिए, एक बात है, असम प्रदूषण मुक्त असम बनाने के लिए हमने वादा किया था, वो काम हमने किया। आपको मालूम होना चाहिए, हमारे कार्यकाल में हमने 10 करोड़ सप्लिंग प्लांटेशन किया, फल फूल औषधि का। और हमारे कार्यकाल में भी 222 स्क्वायर किलोमीटर का फॉरेस्ट्री बढ़ चुका है। फॉरेस्ट सर्वे ऑफ इंडिया का ही उनकी रिपोर्ट है। और साथ साथ में हमारे कार्यकाल में ही जंगल में जानवर का पॉपुलेशन भी बढ़ चुका है। टाइगर हो, राइनो हो, अलग अलग हरिण हो। तो इसलिए ये जो भी कहे, असम सरकार हमारी जो ग्रीनरी बचाने में हम लगे हुए हैं, हमारा जंगल का जानवर उसको भी सही सुरक्षित देने में हम सफलता प्राप्त किया है। आप देखिए, काजीरंगा का राइनो कांग्रेस का कार्यकाल में एक का बाद एक गोली मारकर उसको मार दिया था। उनका हॉर्न को इंटरनेशनल मार्केट में उन्होंने उसको मतलब बिक कर, ऐसे असम की जो भी स्वाभिमान का जो प्रतीक है काजीरंगा नेशनल पार्क, उसका सारा मैं आपसे पैंथर की कहानी पूछ रही हूँ तो आप मुझे राइनो की कहानी बता रहे हैं। मैं आपसे रिलायंस पार्क की बात कर रही हूँ तो आप मुझे काजीरंगा की बात बता रहे हैं। आप मुझे बताइए कि ये गिफ्ट रैप करके आपने ब्लैक पैंथर क्यों भेजा? नहीं, एक बात है हमारे यहाँ से, देखिए एक बात है हमारे यहाँ से, हमने जो भी करते नियम के मुताबिक हम करते हैं, ये स्पष्ट है।
So the Black Panthers were sent and under rules. Where do the rules say that you can send it to a private park? एक से बात है, ऐसे आप देखिए, आपके जो सवाल है, ये सवाल आप कांग्रेस के सवाल कर रहा है। आप पहले देखिए कि असम के अंदर असम सरकार ने हमारे जंगली जानवर हो, हमारी जंगल हो, उसको सुरक्षा देने में जो मजबूत कदम उठाया गया है, इस पर आप ध्यान दीजिए ना। नहीं तो इस बात का आप जवाब नहीं देंगे, कांग्रेस पार्टी ने उठाया इसलिए आप इस बात का जवाब नहीं देंगे। देखिए बात है जो असम का लोगों का, देखिए एक बात है जो असम का लोगों ने जो जिम्मेदारी हमें दिया है उसी हिसाब से हमने जिम्मेदारी निष्ठा से निभाया है। So you will not और जैसे answer. हमने इसलिए आपको काजीरंगा के बारे में बताया कि काजीरंगा में जैसे उनकी कार्यकाल में प्रशासन के द्वारा हर दिन राइनो का हत्या हुआ था, उसको हमने बंद करने का काम हमने किया है। तो इसलिए सरकार को आपको धन्यवाद देना चाहिए कि हमने जंगल को सही सुरक्षित रखा और जानवर को भी सही सुरक्षित रखा। और बस ब्लैक पैंथर के बारे में कौन धन्यवाद देगा? नहीं, आप ये सवाल आपने किया है, इस सवाल का जवाब आपके पास होंगे, लेकिन मैं इतना ही कहूंगा, मैं जो काम किया असम का जनता अभी हमारे काम पर खुश है। শুনিলে হয়তো আপুনিও ভয় খাব। হয়, এটা ভয়ংকৰ কাণ্ড। কোভিডৰ ভেকচিন লোৱাৰ পাছতে এজন যুৱকৰ মৃত্যু। দীৰ্ঘদিন ধৰি যুৱকজন আক্ৰান্ত আছিল মিৰ্গী ৰোগত। কৰোনাৰ প্ৰতিষেধক লোৱাৰ পিছতে এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই বৃহত্তৰ সৰুপেটা অঞ্চলত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সৰুপেটাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্বহীদ খগেশ্বৰ তালুকদাৰ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপজ্যোতি তালুকদাৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত হোৱাৰ সূত্ৰে মঙলবাৰে আবেলি 2 বজাত সৰুপেটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰোনাৰ প্ৰতিষেধক লৈছিল। কিন্তু 28 বছৰীয়া যুৱকজনে কৰোনাৰ প্ৰতিষেধক লৈ ঘৰলৈ আহি ভাত পানী খোৱাৰ পিছত শুই পৰে। আবেলি প্ৰায় 4 বজালৈকে সাৰ নোপোৱাত মাতৃয়ে জগাবলৈ যায় যদিও যুৱকজনক সম্পূৰ্ণৰূপে অচেতন অৱস্থাত পায়। তাৰ পিছতে পৰিয়ালৰ লোকে যুৱকজনক 108 এম্বুলেন্স সেৱাৰ সহায়ত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়। কিন্তু ECG পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত চিকিৎসকে দীপজ্যোতি তালুকদাৰক মৃত বুলি ঘোষণা কৰে। কংগ্ৰেছ ক্ষমতালৈ আহিলে লুই বাজাৰ সাৰদা কেলেংকাৰীৰ গোচৰৰ ফাইল পুনৰ খোলা হ'ব। কংগ্ৰেছ সাংসদ আৰু দলটোৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে দেওবাৰে কয় যে বিধানসভা নিৰ্বাচনত যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে লুই বাজাৰ আৰু সাৰদা কেলেংকাৰীৰ গোচৰৰ ফাইলসমূহ পুনৰ খোলা হ'ব। নিৰ্বাচনৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে বৰদলৈয়ে এনেদৰে মহাপতাবী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে। সাৰদা ডিমা হাছাও জিলা পৰিষদৰ কেলেংকাৰীৰ পৰা লুই বাজাৰ কেলেংকাৰীলৈকে তেওঁৰ নাম সাঙুৰ খাইছিল। সাংসদ বৰদলৈয়ে এইদৰে কয়, কেন্দ্ৰীয় চৰকাৰে এটা দুতলীয়া স্থিতি লৈ আহিছে। তেওঁলোকে গোৱাত লুই বাজাৰ গোচৰসমূহৰ ব্যৱস্থা লৈছিল কাৰণ গোৱাত বিৰোধী চৰকাৰ আছিল। অসমত হিমন্ত বিশ্ব শৰ্মা মূল অভিযুক্ত, কিন্তু সকলোবিলাক গাপ দি থোৱা হৈছে। তেওঁ কয় যে কংগ্ৰেছ দলৰ হৈ ঘোষণা কৰিবলৈ ওলাইছে যে দলে চৰকাৰ গঠন কৰিলে গোচৰসমূহ পুনৰ চলোৱা হ'ব কাৰণ ন্যায় প্ৰদান কৰিবই লাগিব। এজন নহয় দুজনকৈ অসমীয়া সেনা জোৱান শ্বহীদ হ'ল নক্সালৰ ভয়ংকৰ আক্ৰমণত। এতিয়া শনিবাৰে ছত্তীশগড়ৰ বিৰজাপুৰ জিলাত সংঘটিত মাওবাদী আক্ৰমণত শ্বহীদ হৈছে অসমৰ বীৰ সন্তান বাবলু ৰাভাৰ সৈতে দিলীপ কুমাৰ দাস। CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাসৰ সৰুপেটাৰ ভাৰে গাঁৱত ঘৰ। মৃত্যুৰ সময়ত তেখেতে দুগৰাকী কন্যা সন্তান এৰি থৈ যায়। CRPFৰ 210 নং কোবা ৰেজিমেণ্টত আছিল দিলীপ দাস। 2021 চনত CRPFত যোগদান কৰিছিল জোৱানজনে। তেখেতৰ পিতৃৰ নাম বনামালী দাস আৰু মাতৃ মইনা দাস। কৰোনাৰ সংক্ৰমণক লৈ অসমত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়া 9 এপ্ৰিলৰ পৰা বলবৎ হ'ব এই নিৰ্দেশনাসমূহ। কৰোনাৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ৰূপ লৈছে ভাৰতত। কৰোনাৰ দ্ৰুতগতিত সংক্ৰমণক লৈ অসমত সতৰ্কবাণী ৰাজ্য চৰকাৰ। অহা 9 এপ্ৰিলৰ পৰা অসমৰ বিমান বন্দৰত বাধ্যতামূলক RT-PCRৰ
টেষ্টৰ নিগেটিভ ৰিপৰ্ট। যাত্ৰীসমূহে 72 ঘণ্টাৰ ভিতৰত টেষ্ট কৰোৱা হ'ব লাগিব এই ৰিপৰ্টসমূহ। বিশেষকৈ মুম্বাই, বাংগালোৰৰ পৰা লোকসকলৰ বাবে এই নিৰ্দেশনা বাধ্যতামূলক হৈ পৰিছে। নহ'লে যাত্ৰীয়ে বিমানবন্দৰত টেষ্ট কৰাই ৰিপৰ্ট নহা পৰ্যন্ত আছুতীয়াকৈ হোটেলত যাত্ৰীয়ে নিজ খৰচত থাকিব লাগিব। ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত লকডাউনৰ লগতে নাই কাৰফিউৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে হিলজল ভাঙি ভোট দিয়ক। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰাগাৰৰ পৰা অখিল গগৈৰ শেষ আহ্বান। অখিল গগৈয়ে পত্ৰৰ জৰিয়তে বিজেপি বিৰোধী যিকোনো প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে। আজি অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে সাজু হৈছে প্ৰশাসন। দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম, জালুকবাৰী, হাজো, ছয়গাঁৱৰ লগতে BT আদি অঞ্চলত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত এতিয়া কাৰাগাৰৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভোটাৰ ৰাইজলৈ জনাইছে অন্তিমটো আহ্বান। অখিল গগৈয়ে পত্ৰৰ জৰিয়তে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিপুল হাৰত ভোটদানে প্ৰমাণ কৰিছে যে ৰাজ্যত আছে বিজেপি বিৰোধীটো ঢৌ। বিজেপিৰ বিৰুদ্ধে জনতাই প্ৰদান কৰিছে ভোট। এতিয়া আহিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়তো জনতাই হিলটোল ভাঙি বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগে। অখিল গগৈয়ে পত্ৰৰ জৰিয়তে বিজেপিৰ বিৰোধী যিকোনো প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে। কিন্তু অখিলৰ মতে বিজেপিক কোনো কাৰণতেই ভোট দিব নালাগে।